দাপৰ যুগত আবিৰ্ভাৱ হোৱা ভগৱান শ্ৰীকৃষ্ণক কেন্দ্ৰ কৰি ভাৰতৰ সভ্যতা সংস্কৃতি গঢ় লৈ উঠিছে অৰ্থাৎ শ্ৰীকৃষ্ণই আসলতে আদি মূল বুলি ক'ব লাগিব কাৰণ শ্ৰীকৃষ্ণ পৰম ব্ৰহ্ম পৰম বিষ্ণু পৰম মহেশ্বৰ তেখেতেই আৰু এইগৰাকী কৃষ্ণক কেন্দ্ৰ কৰিয়েই ভাৰতীয় সভ্যতা সংস্কৃতি গঢ় লৈ উঠিছে সমগ্ৰ ভাৰতবৰ্ষত এক কথাত ক'বলৈ গ'লে কৃষ্ণ হৈছে পূৰ্ণাংগ অৱতাৰ আৰু এই কৃষ্ণক কেন্দ্ৰ কৰিয়েই ভাৰতীয় সভ্যতা সংস্কৃতিৰ যি কেন্দ্ৰ এই কেন্দ্ৰত ইতিমধ্যে সকলো স্তৰৰ মানুহে ইয়াত জড়িত হৈ পৰে প্ৰতি বছৰতে আৰু শিশু অৱস্থাৰ পৰা একেবাৰে বৃদ্ধ অৱস্থালৈকে শ্ৰীকৃষ্ণৰ প্ৰতিটো চৰিত্ৰই মানুহক আসলতে এক নতুন নতুন এক মাত্ৰা প্ৰদান কৰি আহিছে বিশেষকৈ শ্ৰীকৃষ্ণৰ যে বাল্যকালৰ বিভিন্ন ধৰণৰ দিশ বা গৰু চৰাকে ভিতৰ কৰি সমগ্ৰ দিশসমূহে মানুহক বিভিন্ন সময়ত মানুহক প্ৰাণ দি আহিছে বা মানুহক এক আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে আৰু তেনে এটা শ্ৰীকৃষ্ণৰ শৈশৱৰ এক বিশেষ চৰিত্ৰ হৈছে শ্ৰীকৃষ্ণৰ বৃন্দাবনত গৰু চৰোৱাৰ আৰু এই গৰু চৰোৱাৰ এই দৃশ্যটোৱে আসলতে পৰৱৰ্তী কালত মানুহৰ এক সংস্কৃতিলৈ এক সভ্যতালৈ ৰূপান্তৰিত হৈছে আৰু আজি বিগত ৬৬টা বছৰ ধৰি এই শ্ৰীকৃষ্ণৰ এই বাল্য ৰূপটোক পৰিগ্ৰহ কৰি আহিছে এটা বিশেষ অঞ্চলে আৰু সেই অঞ্চলটো হৈছে ওদালগুৰি জিলাৰ ভাঙাবৰুৱা আৰু ভাঙাবৰুৱাত প্ৰতি বছৰতে গোষ্ঠাষ্টমী ইয়াত তিনিদিনীয়া বৰ্ণিল কাৰ্যক্ৰমণিকা অনুষ্ঠিত হয় এইবেলি তেওঁলোকৰ ৬৬ সংখ্যক আৰু ইয়াত এইবেলিও তেওঁলোকে বৰ্ণিল কাৰ্যক্ৰমণিকা অনুষ্ঠিত কৰিছে মই কেনেকৈ এই শ্ৰীকৃষ্ণৰ শিশু অৱস্থাটোক তেওঁলোকে ইয়াত পৰিস্ফুট কৰিছে বা পৰিগ্ৰহ কৰিছে মই সমগ্ৰ কথা জানিবৰ কাৰণে চেষ্টা কৰিম বা এই ধৰণৰ কি কাৰ্যসূচী ইয়াত আধ্যাত্মিক দিশটো কেনেকৈ ইয়াত সোমাই আছে মই সমগ্ৰ কথা জানিবৰ কাৰণে চেষ্টা কৰিম কি ক'ব ইয়াত আপোনালোকে প্ৰতি বছৰতে এই শ্ৰীকৃষ্ণৰ গোষ্ঠাষ্টমী ইয়াত দিৱসটো আপোনালোকে পালন কৰে কেনেকৈ আপোনালোকে উদযাপন কৰি আহিছে প্ৰতি বছৰতে শ্ৰদ্ধাৰ প্ৰাগনিউজৰ সংবাদদাতা মহোদয় আৰু সন্মানিত ৰাইজ আমি 1955 চনৰ পৰাই শ্ৰীকৃষ্ণৰ শিশুলীলা দিৱসটো আমি পালন কৰি আহিছোঁ ইয়াতে আমি যেনেকৈ শ্ৰীকৃষ্ণই বৃন্দাবনত গৰু চাৰিছিল সেইটো দৃশ্য আগত ৰাখি অৰিজিনেল গৰুৰ সৈতে নাৰগোপাল মূৰত লৈ আমি ধানতলীত যাই গৰু চাৰোঁ আৰু তেনেকৈ আমি কাৰ্যসূচীটো আজিৰ দ্বিতীয় কাৰ্যসূচী এই কাৰ্যসূচীটো গৰুচাৰণ কাৰ্যসূচী এই কাৰ্যসূচীটো আমি আজি পালন কৰি আছোঁ আৰু আজিলৈ ধৰক ৬৬ বছৰ ধৰি আমি পালন কৰি আহি আছোঁ তেনেকৈ আমি পঞ্চায়তৰ 11খন গাঁও মিলি ইয়াতে আমি উদযাপন কৰি আহি আছোঁ যে প্ৰত্যেকৰ পৰাই আমি সহায় সহযোগ কালেকশ্যন কৰি এই পূজাটো কৰিব লগা হৈছে এইবেলি তিনিদিনীয়াকৈ পাতিছে এইবাৰ 4 দিনীয়া 11 তাৰিখৰ পৰা 14 তাৰিখলৈ 14 নৱেম্বৰলৈ 4 দিনীয়া আপোনালোকে মূলতঃ আধ্যাত্মিক দিশটো কেনেকৈ ইয়াত আপোনালোকে ইয়াত জড়িত কৰে আধ্যাত্মিক জড়িত আমি এনেকুৱাকৈ কৰোঁ তাৰমানে বিশেষভাৱে উপযুক্ত বক্তাই অকণমান চুই গৈছে কথাখিনি যে বাল্যকালত শ্ৰীকৃষ্ণই বৃন্দাবনত গৰু চৰা যিটো দৃশ্য এই দৃশ্যটোৱে আচলতে মূল কাৰণ গোপাষ্টমী বুলি কয় গোপাষ্টমী গতিকে গৰুক আমাৰ হিন্দু ধৰ্মীয় বিশেষভাৱে হিন্দু ধৰ্মৰ মানুহখিনিয়ে গৰুক মা বুলি পূজা কৰা হয় আৰু প্ৰভু ভগৱন্তই শ্ৰীকৃষ্ণই নিজেই তেওঁ বৃন্দাবনত গোপিনীসকলক লৈ গৈ পেলাই তাতে নানা ধৰণৰ ক্ৰিয়া কৰা হৈছে লগতে গৰু চৰা যিটো দৃশ্য এই দৃশ্যটোৱেই এইটো আচলতে প্ৰধানত ৰাস উৎসৱৰ আগৰ যিখিনি মুহূৰ্ত ইয়াত হয় ৰাস উৎসৱৰ যিখিনি মুহূৰ্ত এইখিনিতে এই অষ্টাষ্টমীৰ পৰাই তাৰমানে তেওঁ ওলায় কিমান আপোনালোকে কিমান মানুহ ইয়াত প্ৰতি বছৰতে সমবেত ইয়াত প্ৰতি বছৰে আমাৰ প্ৰায় 5ৰ পৰা প্ৰায় 6-7 হাজাৰমান মানুহ ইয়াত হয় ইয়াতে এনেকুৱা এটা আছে যে আমাৰ অসমৰ বিশেষকৈ দৰং জিলা ওদালগুৰি জিলা আৰু কামৰূপ জিলাৰ মানুহখিনি বেছিকৈ ইয়াতে আগমন হয় ইয়াত বিশেষকৈ আমাৰ ৰিলেটিভ কিছুমান দৰং জিলা বা আমাৰ কামৰূপ জিলা এনেধৰণৰ জিলাবিলাকৰ লগত আমাৰ জড়িত হৈ থাকে বিভিন্ন মানুহ ইয়াত আমাৰ সমাগম হয় আৰু বহুখিনি আমি আনন্দ উপভোগ কৰোঁ আৰু প্ৰত্যেক ঘৰতেই আমাৰ আলহী বঙহীয়াকৈ ভৰি পৰে আহি নিশ্চিতভাৱে মোৰ সহযোগী ভিডিঅ' যে গিৰিৰাভ মই কেইটামান দৃশ্য দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ এয়া শ্ৰীকৃষ্ণৰ বাল্যকালৰ যিসমূহ লীলা সেই লীলাসমূহ এই মৃন্ময় মূৰ্তিৰ জৰিয়তে ইয়াত পৰিস্ফুট কৰা হৈছে ইয়াত প্ৰকাশ কৰিবৰ কাৰণে কিছু পৰিমাণৰ যত্ন কৰা হৈছে চাওক এয়া শ্ৰীকৃষ্ণৰ বৃন্দাবনত যেতিয়া গৰু চৰাইছিলে বা বিভিন্ন ধৰণৰ শিশু অৱস্থাৰ যি লীলা সেই লীলাসমূহ আচলতে এই মৃন্ময় মূৰ্তিৰ জৰিয়তে ইয়াত প্ৰকাশ কৰিবৰ কাৰণে যত্ন কৰিছে আৰু এনেকৈ প্ৰতি বছৰতে ইয়াত উদযাপন কৰি আহিছে এই গোষ্ঠাষ্টমী অৰ্থাৎ শ্ৰীকৃষ্ণই বৃন্দাবনত কেনেকৈ গৰু চৰাইছিলে সেই প্ৰাক মুহূৰ্তৰ এই
বিষয়খিনি ইয়াত পৰিস্ফুট কৰিবৰ কাৰণে যত্ন কৰি আহিছে আৰু ঠিক ৰাসলীলাৰ প্ৰাক মুহূৰ্তত আচলতে এই অনুষ্ঠানটো ইয়াত প্ৰতি বছৰে উদযাপন হয় বা গোষ্ঠাষ্টমী ইয়াত অনুষ্ঠিত হয় আৰু এনেকৈ আচলতে ইয়াত আধ্যাত্মিকভাৱে এই অঞ্চলৰ মানুহক ইয়াত সম্পৃক্ত কৰাৰ কাৰণে বা ইয়াত জড়িত কৰিবৰ কাৰণে ইয়াত অহোপুৰুষাৰ্থ কৰি আহিছে বা এই অঞ্চলৰ মানুহে বিশেষ উদ্যোগ গ্ৰহণ কৰি আহিছে গতিকে নিশ্চিতভাৱে শ্ৰীকৃষ্ণৰ যি তত্ত্ব বা শ্ৰীকৃষ্ণৰ যি ৰূপ সেই ৰূপ এই ভগৱান শ্ৰীকৃষ্ণৰ এই তত্ত্ব আৰু ৰূপক ইয়াত সকলোৱে আচলতে আধ্যাত্মিক তত্ত্বৰে যাতে সকলোৱে হৃদয়ংগম কৰে তাৰে তেওঁলোকে আচলতে ইয়াত এনেধৰণৰ এই কাৰ্যসূচী প্ৰতি বছৰতে উদযাপন কৰি আহিছে